বিৰোধী শিবিৰত মেলিছে ফাট আউট হ'ব নেকি অখিল গগৈ ৰাইজৰ দল আহক আজি এই বিষয়ে আলোচনা কৰোঁ শেষত আপোনাৰ অভিমত কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব নমস্কাৰ দৰ্শকসকল অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো মই যদি গৃহমন্ত্ৰী হওঁ তেন্তে 5 বছৰত মই মিয়াসকলক ভয়মুক্ত অসম উপহাৰ দিম কংগ্ৰেছৰ মই ষ্টাৰ কেম্পেইনাৰ এয়া হৈছে সকলোৰে চৰ্চাত থকা অখিল গগৈৰ শেহতীয়া বক্তব্য অৱধাৰিতভাৱে অখিল গগৈৰ এনে বক্তব্যৰ পিছত অসমৰ বিভিন্ন খিলঞ্জীয়া দল সংগঠনসমূহ ডাঙৰ খাই উঠিছে কিন্তু আশ্চৰ্যজনকভাৱে কংগ্ৰেছ নেতৃত্বও তেওঁৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ নেতৃত্বৰ কথা আমি পিছত পাতিম তাৰ আগতে দল সংগঠনসমূহৰ নেতৃবৰ্গই কি কৈছে সেয়া অকণমান শুনো আহক কেতিয়াবা যদি তেওঁ এই মিয়াসকলক চুমা দিয়াটো জাতীয় দায়িত্ব বুলি কয় আৰু কেতিয়াবা এই মিয়াসকলক অসমত সংস্থাপিত কৰি নিজকে অসমৰ ৰজা হোৱাৰ সপোন দেখে কিন্তু অখিল গগৈ ডাঙৰীয়াক কৈছোঁ যে আপুনি অসমত মিয়ালেণ্ড বনোৱাৰ যি সপোন দেখিছে মিয়াসকলক সংস্থাপিত কৰি অবৈধ বিদেশী নাগৰিকক সুৰক্ষা দিয়াৰ যি সপোন দেখিছে অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে আপোনাৰ এই কুঅভিসন্ধি কেতিয়াও দিঠকত পৰিণত হ'বলৈ দিয়া নহয় এই কথা স্পষ্ট আপুনি জানি লওক আৰু অনাগত সময়ত এনেদৰে যদি প্ৰকৃতাৰ্থত আপুনি মিয়া প্ৰীতি কৰি থাকে মিয়াসকলক লৈ অসমত ৰাজনীতি কৰাৰ সপোন দেখি থাকে তেতিয়াহ'লে অসমৰ ৰাজনৈতিক জীৱনৰ পৰা সম্পূৰ্ণৰূপে তথা শিৱসাগৰৰ ৰাজনৈতিক জীৱনৰ পৰা আপোনাক সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি দিয়া হ'ব অখিল গগৈক এই অসমৰ গৃহমন্ত্ৰীৰ দায়িত্ব দিয়া আৰু আপোনাৰ পাকঘৰটো খুলি পেলাই বুন্দা মেকুৰীক চৰুটো উদং কৰি দিয়াৰ মাজত কোনো পাৰ্থক্য নাই অখিল গগৈ আজিৰ তেজৰ ৰন্ধে ৰন্ধে কেৱল মিয়া 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 তেওঁ এটা কথা গম পায় তেওঁ 14 গোষ্ঠীত তেওঁ অসমত মুখ্যমন্ত্ৰী নালাগে গৃহমন্ত্ৰী নালাগে একোৱে হ'ব নোৱাৰে এইবাৰ মাত্ৰ তেওঁ নিজেই ইতিমধ্যে স্বীকাৰ কৰিছে যে তেওঁক জেলৰ পৰা উলিয়াবৰ কাৰণেহে শিৱসাগৰৰ মানুহে ভোট দিলে তেওঁ 50% কাম তাতে শেষ আপোনাৰ পৰা একচুৱেলি শিৱসাগৰৰ মানুহে একো আশা কৰাও নাই আৰু আজিৰ দিনত আপোনাৰ পৰা একো পোৱাও নাই শিৱসাগৰৰ খিলঞ্জীয়া ৰাইজৰ যি স্বাভিমান যি ঐতিহ্য যি আত্মসন্মান আপুনি ধূলিসাৎ কৰিলে কাৰণে আপুনি গৃহমন্ত্ৰী হোৱাটো বাদ দিয়ক আৰু আপুনি বাংলাদেশৰ ৰক্ষক হোৱাটো আপুনি যদি বিচাৰিছে তেন্তে আপুনি ধুবুৰী যাওক বাংলাদেশত য'ত যাওক কিন্তু আহোমৰ পোৱালি হৈ পেলাই যি আহোমে মোগলক কচু কটা দিছিলে 17 বাৰ সেই আহোমৰ বংশ হৈ সেই আহোমৰ গগৈ উপাধি লৈ সেই আহোমৰ তেজ গাত লৈ কেৱল মিয়া তেন্তে আপুনি এটা কাম কৰক কেতিয়াও আহোমৰ ঐতিহ্য সহ্য বীৰ্যৰ যিটো চোলা সেই চোলাটো নিপিন্ধিব আপুনি মিয়াৰ লুঙিখন পিন্ধক মিয়াৰ গামোচাখন লওক মিয়াৰ বান্দৰ বিৰিটো লওক মিয়াৰ শুকান মুড়ি এমুঠি লৈ পেলাই আপুনি ঘূৰি ফুৰক কিন্তু আপুনি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীটো সপোনত বাদ দিয়ক আপুনি এবাৰ শিৱসাগৰৰ পৰা বিধায়ক হৈ পেলাই দ্বিতীয়বাৰ জিকাই দেখক অখিল গগৈ কি গৃহমন্ত্ৰী হ'ব কেনেকুৱা গৃহমন্ত্ৰী মিয়াৰ গৃহমন্ত্ৰী পিছত হ'ব প্ৰথমে অখিল গগৈ শিৱসাগৰ সমষ্টিটোৰ পৰা জিকিবনে নাই তাক ঠিক কৰক অখিল গগৈ হৈছে এজন এক্সিডেণ্টেল বিধায়ক তেওঁ কেৱল মাত্ৰ মিয়া সাৱটি ধৰি সপোন দেখি থাকে গতিকে অসমৰ কোনো খিলঞ্জীয়া মানুহে মিয়া সমৰ্থন নকৰে আৰু অখিল গগৈয়ে শিৱসাগৰ জাতি হত্যাটোক ভেঙুচালি কৰি শিৱসাগৰ মানুহৰ আৱেগ অনুভূতি ঘূৰিয়ে মোহাৰি কেৱল মাত্ৰ মিয়া সন্তুষ্ট কৰা ব্যস্ত গতিকে নিৰ্বাচন আহি আছে আৰু আহি থকা নিৰ্বাচনত মিয়াক লৈ সপোন দেখি থকা নিজকে গৃহমন্ত্ৰী বুলি ভাবি থকা এইজন অখিল গগৈ শিৱসাগৰবাসী ৰাইজে কিন্তু আহি থকা নিৰ্বাচনত তেওঁক উচিত প্ৰত্যুত্তৰ দিব আৰু এটা কথা স্পষ্ট শিৱসাগৰখন হৈছে এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই ইয়াত মিয়া আৰু মিয়া প্ৰেমী কোনো ধৰণৰ স্থান নাই গতিকে নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব দৰ্শকসকল সকলোৰে বক্তব্য ইয়াত দেখুৱাটো সম্ভৱ নহয় ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব যি নহওক জাতীয় দল সংগঠনসমূহৰ এনে বক্তব্য নিতান্তই স্বাভাৱিক কিয়নো কোনো খিলঞ্জীয়া লোকে অখিলৰ তেনেকুৱা একপক্ষীয় মিয়াপ্ৰীতি হয়তো পচন্দ নকৰে কিন্তু মই কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি কোৱা অখিলৰ বক্তব্যক কংগ্ৰেছ নেতৃত্বই কিয় ভাল পোৱা নাই বাৰু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে এই ক্ষেত্ৰত কি কৈছে অকণমান শুনি লওঁ আহক কংগ্ৰেছৰ কৰ্মী হ'ল আমাৰ কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচিডাৰ আপোনালোকে আমাৰ ৰাজীৱ ভৱনত দেখিছে কিমান ভিৰ আহিছে তাতকৈ আৰু ডাঙৰ ব্ৰেণ্ড এম্বেচিডাৰ কি হ'ব পাৰে এনেকুৱা তুলুঙা কথা মই উত্তৰ নিদিওঁ এনেকুৱা তুলুঙা কথা কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচিডাৰৰ কথাটো যদি কৈছে মোৰ বোধহয় তেওঁ কোৱা নাই যদি কৈছে তেওঁ এইটো তুলুঙা কথা মই উত্তৰ নিদিওঁ দৰ্শকসকল অখিল গগৈয়ে ষ্টাৰ কেম্পেইনাৰ হৈ মিত্ৰ দল কংগ্ৰেছৰ প্ৰচাৰ চলাব অথচ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে তাক আদৰণি জনাব পৰা নাই বৰঞ্চ এক প্ৰকাৰ বিৰোধিতাহে কৰিছে এয়া কিবা এক আচহুৱা কথা যেন লগা নাইনে বাৰু অখিল গগৈক লৈ এতিয়াও শংকিত নেকি কংগ্ৰেছ হয় অখিল গগৈৰ শেহতীয়া কৰ্মকাণ্ড দেখি কংগ্ৰেছ নেতৃত্ব আশংকাত ভোগা যেনেই অনুভৱ হৈছে কংগ্ৰেছৰ মনত এতিয়া অখিল গগৈয়ে বদৰুদ্দিন আজমলৰ ভূমিকা পালন কৰি আছে 2021 বিধানসভা নিৰ্বাচনত
এইবাৰ লুঙি টুপিৰ চৰকাৰ হ'ব বুলি কৈ বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজউদ্দিন আজমলে হিন্দু ভোটখিনি বিজেপিৰ পক্ষে একত্ৰিত কৰাত সহায় কৰিছিল বুলিয়েই UDFৰ সংগ এৰিছিল কংগ্ৰেছে আৰু দলটোক বিজেপিৰ বি টিম আখ্যা দিবলৈ লৈছিল। এতিয়া আমাৰ চৰকাৰ হলে মিয়াসকলক ভয়মুক্ত অসম এখন উপহাৰ দিম বুলি কৈ অখিল গগৈয়ে যেন UDFৰ সেই ভূমিকাকে পালন কৰিব বিচাৰিছে। ইয়াৰ ইম্পেক্ট যে তাৎক্ষণিকভাৱে উজনি অঞ্চলত পৰিছেই তাৰ প্ৰমাণ বিভিন্ন দল সংগঠনৰ ভাষ্যত আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিলোৱে। সত্য কথাটো হ'ল ইয়াৰ ফলত কংগ্ৰেছৰ ক্ষতি হলেও কিন্তু অখিল গগৈৰ বাবে ই লাভজনক, কাৰণ অখিল গগৈৰ টাৰ্গেট হৈছে 6% ভোট লাভ কৰা আৰু কমেও 6খন আসন দখল কৰা। এয়া যে অফিচিয়েলি দলটোৰ বাবে প্ৰয়োজনীয় টাৰ্গেট সেই কথা নিজেই প্ৰকাশ কৰিছে অখিল গগৈয়ে ইতিমধ্যে। সিমান সংখ্যক ভোটৰ বাবে তেওঁক হিন্দু ভোটৰ প্ৰয়োজন নাই, বৰঞ্চ মিয়াৰ সপক্ষে কৈ হিন্দু ভোটাৰক যিমান খৰ্গহস্ত কৰিব পাৰিব সিমানেই তেওঁ মিয়াৰ ওচৰ চাপি যাব পাৰিব। কিন্তু কংগ্ৰেছৰ বাবে সেয়া হ'ব আত্মঘাতী স্বৰূপ। চৰকাৰ গঠন কৰিব লাগিলে তেওঁলোকক হিন্দু মুছলমান দুয়ো পক্ষৰে ভোট লাগিব, সেয়ে তেওঁলোক অতি কৌশলভাৱে আগবাঢ়িব লাগিব। গতিকে অখিল গগৈৰ সৈতে মিত্ৰতা কৰাটো যে এক মূৰ্খামিৰ দৰে হ'ব সেই কথা কংগ্ৰেছে নিশ্চয় নুবুজাকৈ থকা নাই। ইতিমধ্যে আসন ভাগ বতৰাক লৈও অখিল গগৈক যথেষ্ট আকুল গোজ দেখা গৈছে। দুদিন আগত কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীক লৈ বিধায়কগৰাকীৰ সমষ্টিতে সভা পাতি অখিল গগৈয়ে কেনে বিৰূপ মন্তব্য কৰিছিল সংবাদ মাধ্যমত সেয়া আমি দেখিছো। তদুপৰি শেহতীয়াভাৱে ধিং সমষ্টিক লৈও আকুল গোজ স্থিতি লৈছে অখিল গগৈয়ে। এইখিনিতে অকণমান শুনি লোৱা হওক অখিল গগৈয়ে এই সম্পৰ্কে কি কৈছিল। আমি যিকেইটা সমষ্টি বিচাৰিছোঁ সেইকেইটা সমষ্টি যদি আমাক নিদিয়ে তেতিয়াহ'লে আমাৰ কোনো উপায় নাথাকিব। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছোঁ যে ধিঙত আমি যোৱাবাৰ 48,000 ভোট পাইছিলোঁ, ছেকেণ্ড পজিশ্যন। যোৱাবাৰ কংগ্ৰেছ আৰু AIDF লগ লাগি খেলাৰ সময়ত আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ আৰু আমাৰ মেহবুব মুক্তাৰে তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰি আছিলে। এইবাৰ আমি যোৱা 5টা বছৰ ধৰি ইয়াত লাগি আছোঁ। আমি প্ৰত্যেকটো বুথ কমিটি তৈয়াৰ কৰি লৈছোঁ আৰু আমি কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছোঁ যে ধিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই। মেহবুব মুক্তাৰে আমাৰ ধিং সমষ্টিটোত নিৰ্বাচন খেলিব, এই কথাটো সকলোৱে জানে। গতিকে মই আহ্বান জনাম যে কংগ্ৰেছ দলে ধিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলক এৰি দিব, আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আমাৰ কাৰণে এইটো এটা আনকম্প্ৰমাইজিং চিট হয়। সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে আপোনালোকক কৈ দিছোঁ যে আপোনালোকে নিজে খবৰ লৈ লওক যে আজিৰ দিনটোত ধিং সমষ্টিত আটাইতকৈ ভাল সংগঠন কাৰ, আৰু এই কেইটামান সমষ্টিৰ ভিতৰত আমাৰ ধিং সমষ্টিটো এৰিব নোৱাৰা সমষ্টি, আৰু এই সমষ্টিটোত যদি আমাক এৰি নিদিয়ে তেতিয়াহ'লে আমাৰ আৰু কোনো উপায় নাথাকিব। দৰ্শকসকল, ইমানৰ পাছতো আপোনালোকে ভাবেনে বিৰোধী শিবিৰত অখিল গগৈ থাকিব বুলি, বা তেওঁ থাকিব বিচাৰিলেও কংগ্ৰেছে তেওঁক শেষ পৰ্যন্ত আউট নকৰাকৈ ৰাখি থব বুলি? কমেণ্ট বক্সত নিশ্চয় লিখিব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।